শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালৰ গৃহ সমষ্টিত চাহ শ্ৰমিকৰ দুৰৱস্থা। ৰূপেশ গোৱালৰ সমষ্টিৰ চাহ বাগিচাত নাই চিকিৎসক, নাই স্বাস্থ্য সেৱাৰ সুব্যৱস্থা। ডুমডুমাত চাহ বাগিচাৰ শ্ৰমিকৰ বাসগৃহৰ অৱস্থা চালে চকু কপালত উঠিব আপোনাৰো। তথা শ্ৰম বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালৰ বিৰুদ্ধে গৰজি উঠিছে আটাচা। ৰাজ্যৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালৰ গৃহ সমষ্টিৰ চাহ শ্ৰমিকৰ দুৰৱস্থা প্ৰত্যক্ষ কৰিলে আপোনাৰ চকু কপালত উঠিব। এইখন চাওক, ডুমডুমা বিধানসভা সমষ্টিৰ ডাইচাইজান চাহ বাগিচাৰ শ্ৰমিকৰ আৱাসগৃহৰ অৱস্থা। বিটিচি নিৰ্মাণ কৰি যোৱা প্ৰায় উৱলি যোৱা বাসগৃহসমূহত অতি শোচনীয় ৰূপত বাস কৰি আছে চাহ শ্ৰমিকসকল। ঘৰ বুলিবলৈ চিৰাল ফাট মেলা পকী দেৱালৰ চাৰিবেৰ, উৱলি যোৱা কাঠৰ দুৱাৰ খিৰিকী আৰু তৰা গলিব পৰা ফুটা টিনৰ ছাদ। বতাহ বৰষুণ আহিলে উৰে নিশা উজাগৰে থাকিব লাগে শ্ৰমিক পৰিয়াল। ইয়াৰ উপৰিও বাগিচাখনৰ চিকিৎসালয়ত নাই চিকিৎসক, নাই পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা, যাৰ ফলত সাধাৰণ ৰোগীও ডুমডুমা অথবা তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অৰ্থাৎ 10ৰ পৰা 40 কিলোমিটাৰ দূৰত্বলৈ যাব লাগে শ্ৰমিক পৰিয়াল। বাগিচাখনৰ শ্ৰমিকে সময়তে লাভ নকৰে PF, লগতে লাভ নকৰে গ্ৰেচুইটি ধন। আনকি শ্ৰমিক আইনক বুঢ়া আঙুলি দেখুৱাই বাগিচা শ্ৰমিকক 8 ঘণ্টাকৈ অধিক সময় বাগিচাত কাম কৰিবলৈ বাধ্য কৰাই বাগিচা কৰ্তৃপক্ষই। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটাচাৰ। বাগিচা শ্ৰমিকৰ 9 দফীয়া দাবী পূৰণ কৰাৰ দাবীত আটাচাই আজি ডাইচাইজান চাহ বাগিচাৰ কলঘৰৰ সন্মুখত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বাগিচা কৰ্তৃপক্ষলৈ এক দাবী পত্ৰ অৰ্পণ কৰে। শীঘ্ৰেই আটাচাৰ 9 দফীয়া দাবী পূৰণ নহলে স্থানীয় বিধায়ক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালৰ বিৰুদ্ধেও আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে আটাচাই। এতিয়া প্ৰশ্ন হৈছে, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰি ৰখা স্থানীয় বিধায়ক তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালৰ গৃহ সমষ্টিৰ চাহ বাগিচাৰ শ্ৰমিকৰ শোচনীয় আৰু দয়নীয় অৱস্থাই ৰাজ্যৰ অন্যান্য চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰকৃত প্ৰতিচ্ছবি উন্মোচন কৰা নাইনে? আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটাচা ডাইচা কৰ্দৈগুৰি উপশাখা সমিতিয়ে ডাইচাজান চাহ বাগিচাৰ কাৰ্যালয়ত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু চাহ শ্ৰমিকৰ যিসমূহ জ্বলন্ত সমস্যাসমূহ আছে, যিসমূহ দাবী আছে, আচলতে চাহ বাগিচাখনত শ্ৰমিকসকলক কোনো ধৰণৰ স্বাস্থ্যৰ পক্ষে ব্যৱস্থা নাই, ডক্তৰ নাই, চিকিৎসক নাই, যাৰ কাৰণে চাহ শ্ৰমিকসকলৰ সৰু সুৰা বেমাৰ এটাত ভুগিবলগীয়া হয়। সৰু সুৰা সাধাৰণ বেমাৰৰ বাবে তেওঁলোকক ডুমডুমা মেডিকেললৈ ৰেফাৰ কৰি দিয়া হয়। তেনেস্থলত চাহ বাগিচাত মানে চাহ শ্ৰমিকৰ স্বাস্থ্যৰ পক্ষে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নহয় বুলি আমি ভাবিছো। আৰু লগতে চাহ শ্ৰমিকসকলৰ যি আৱাসগৃহ আছে, এই আৱাসগৃহসমূহ কিন্তু আজিও জৰাজীৰ্ণ অৱস্থাত আছে। কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মালিক পক্ষই হৈ বা স্বত্বাধিকাৰী পক্ষই হৈ বা মেনেজমেণ্ট পক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে আমি এইটো আজি ইতিমধ্যে আমাৰ স্মাৰক পত্ৰত উল্লেখ কৰিছো। 3 নম্বৰ কথা হৈছে, চাহ শ্ৰমিকসকলক যি শ্ৰমিক আইন অনুসৰি তেওঁলোকক যি 8 ঘণ্টা শ্ৰমদান কৰিব লাগে, তাতকৈ কিন্তু অধিক সময়লৈকে শ্ৰমদান তেওঁলোকক কৰোৱাবৰ কাৰণে বাধ্য হয়। তেওঁলোকৰ শোষণ নীতি আচলতে চলি আছে। এই শোষণ নীতি কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু এই দাবীসমূহ 1 মাহৰ সময়সীমা আমি বান্ধি দিছো। 1 মাহৰ ভিতৰত যদি ফুলফিল নহয়, ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু প্ৰয়োজন সাপেক্ষে আমি এই আন্দোলন ৰাজপথলৈ লৈ যাবলৈ বাধ্য হ'ম। আৰু এইখিনিতে আচলতে এটা দুখ লগা বিষয়, আমাৰ যি কেবিনেট মন্ত্ৰী শ্ৰম মন্ত্ৰী আচলতে ৰূপেশ গোৱালা ডাঙৰীয়া, তেখেতৰ গৃহ সমষ্টি হয়। আৰু এই ডাইচাজান চাহ বাগিচাত আচলতে চিকিৎসক
চিকিৎসকৰ দৰে যিবিলাক আমাৰ শ্ৰমিকসকলৰ স্বাস্থ্যৰ পক্ষে কোনো ধৰণৰ ব্যৱস্থা নাই বুলি ক'ব লাগিব। আচলতে চিকিৎসক নাই, গতিকে তেখেতকো আমি এই মজিয়াৰ পৰাই পোনপটীয়াকৈ তেখেতক ক'ব বিচাৰিছো, এই যিসমূহ শ্ৰমিকৰ দাবী আছে আপোনালোকৰ নিজ গৃহ সমষ্টিতে অতি শীঘ্ৰে সমাধান কৰক, ইয়াকে আমি দাবী জনাইছো। অন্যথা কিন্তু আপুনিও এই চাহ জনজাতি ছাত্ৰ সন্থা আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু থাকক। ইয়াৰ পৰা আপোনাক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো। প্ৰয়োজন সাপেক্ষে কিন্তু আমি এই আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয় আছে। ডুমডুমাৰ পৰা ললিত তাঁতীৰ সহযোগত নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।